নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেখত প্ৰৱৰ্তন হোৱা হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে দেশজুৰি ট্ৰাক চালক আৰু বাছ চালকৰ ব্যাপক প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ অংশ হিচাপে অসমত অহা 5 আৰু 6 জানুৱাৰীত 48 ঘণ্টীয়া চকাবন্ধ ঘোষণা কৰা হৈছে হিট এণ্ড ৰানক লৈ দেখত প্ৰৱৰ্তন হোৱা নতুন আইনক লৈ দেশজুৰি প্ৰতিবাদ এতিয়াৰ পৰা হিট এণ্ড ৰানৰ গোচৰত চালক সন্মুখীন হ'ব কঠোৰ শাস্তিৰ হিট এণ্ড ৰানৰ গোচৰত অৰ্থাৎ কোনো লোকে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিলে অৰ্থাৎ চালকজন যদি পলায়ন কৰে তেতিয়াহ'লে সেই চালকজনৰ 10 বছৰৰ জেল হ'ব আৰু লগতে 7 লাখ টকা পৰ্যন্ত জৰিমনা হ'ব আৰু এই আইনৰ বিৰোধিতা কৰিছে ট্ৰাক চালক আৰু বাছ চালকসকলৰ দাবী তেওঁলোকে ইমান জৰিমনা ভৰিব নোৱাৰে ট্ৰাক আৰু বাছ চালকৰ প্ৰতিবাদত এতিয়া স্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ অসমতো ব্যাপক প্ৰতিবাদ অব্যাহত আছে আৰু অসমত প্ৰতিবাদ হিচাপে অহা 5 আৰু 6 জানুৱাৰীত অসমত বন্ধ থাকিব সকলো বাছ আৰু ট্ৰাক অৰ্থাৎ অসমত 48 ঘণ্টীয়া চকাবন্ধ ঘোষণা কৰা হৈছে আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে প্ৰতিবাদ পৰৱৰ্তী খবৰ পুনৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মুকলি কৰিছে চৰকাৰী চাকৰি আৰু এই চাকৰি লাভৰ বাবে আপুনি কৰিব লাগিব কেইটামান বিশেষ কাম পূৰ্বতে অনলাইনত এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন কৰা সকলে পুনৰ কৰিব লাগিব পঞ্জীয়ন কেনেকৈ কৰিব আবেদন চাওঁ আহক ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ পুনৰ চাকৰিৰ সুযোগ আগবঢ়াইছে চৰকাৰে প্ৰতিগৰাকী নিবনুৱাই পুনৰ কৰিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত পঞ্জীয়ন পূৰ্বে অনলাইন যোগে এক্সচেঞ্জত নাম ভৰোৱা সকলেও কৰিব লাগিব পঞ্জীয়ন আৰু দাখিল কৰিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰতিটো নথি আপোনাৰ অৰ্হতা অনুযায়ী আহিব চৰকাৰী চাকৰিৰ অফাৰ আপুনি মোবাইলত মেছেজ যোগে আপোনাৰ মোবাইললৈ আহিব চাকৰিৰ খবৰ আজিৰ পৰা 29 ফেব্ৰুৱাৰীৰ ভিতৰত আপুনি পুনৰ কৰিব লাগিব পঞ্জীয়ন অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ঘোষণা কৰিছে পৰৱৰ্তী খবৰ মেট্ৰিক পৰীক্ষাক লৈ ডাঙৰ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এতিয়াৰ পৰা ৰাজ্যত অনুষ্ঠিত নহয় HLC পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা আৰু HLC পৰীক্ষাৰ পৰিৱৰ্তে অনুষ্ঠিত হ'ব 10ম শ্ৰেণীৰ সাধাৰণ পৰীক্ষা এতিয়াৰ পৰা ৰাজ্যত অনুষ্ঠিত নহয় HLC পৰীক্ষা HLCৰ পৰিৱৰ্তে অনুষ্ঠিত হ'ব 10ম শ্ৰেণীৰ পৰীক্ষা মেট্ৰিক শব্দটোৰ পৰিৱৰ্তে 10ম শ্ৰেণীৰ পৰীক্ষা বুলি ক'ব পাৰি আৰু পূৰ্বৰ দৰে বৰ্ডে অনুষ্ঠিত কৰিব 10ম শ্ৰেণীৰ এই পৰীক্ষা মেট্ৰিক সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাই অসমৰ হাজাৰ হাজাৰ যুৱতীলৈ লৈ আনিছে ভাল খবৰ অসমৰ হাজাৰ হাজাৰ যুৱতীয়ে লাভ কৰিব চাকৰি আৰু অসমৰ কোন জিলাত কেতিয়া অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা কেনেকৈ আপুনি এই চাকৰি লাভ কৰিব চাওঁ আহক ৰাজ্যৰ হাজাৰ হাজাৰ যুৱতীলৈ আহিল ভাল খবৰ ৰাজ্যৰ 1000 যুৱতীক চাকৰি দিব টাটা গ্ৰুপে টাটা ইলেক্ট্ৰনিক্সত 1000 যুৱতীয়ে লাভ কৰিব চাকৰি 18 পৰা 25 বছৰ বয়সৰ যুৱতীয়ে বহিব পাৰিব এই নিযুক্তি পৰীক্ষাত চাকৰিৰ লগতে লাভ কৰিব থকা খোৱাৰ সুবিধা কামৰূপৰ আমিনগাঁৱত অহা 3 জানুৱাৰীত হ'ব নিযুক্তি পৰীক্ষা আৰু অসমৰ ক'ত কেতিয়া এই নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব চাওঁ আহক মৰিগাঁৱৰ জাগিৰোড কলেজত অহা 4 জানুৱাৰীত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব উদালগুৰিৰ ভেৰগাঁৱৰ ITIত 5 জানুৱাৰীত অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা বাক্সাৰ পলিটেকনিকত 6 জানুৱাৰীত অনুষ্ঠিত হ'ব পৰীক্ষা
লখিমপুৰৰ ITI ঘিলামৰাত অহা 6 জানুৱাৰীত অনুষ্ঠিত হ'ব পৰীক্ষা। 7 জানুৱাৰীত বিশ্বনাথ কলেজত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। ITI ডিফুত অহা 8 জানুৱাৰীত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। আপোনালোকে এই পৰীক্ষাত বহিবলৈ ৰেজিষ্ট্ৰেশ্যন কৰক স্কিল আছাম NAPS স্কিল মিছন assam.org এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। পুৱা 9:30 পৰা আৰম্ভ হ'ব ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া। বেংগালুৰুত এইসকল লোকে লাভ কৰিব চাকৰি কৰাৰ সুবিধা আৰু পৰীক্ষাত বহিবৰ বাবে আপুনি লগত নিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটী মহানগৰীৰ হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ হৈছে তেলেংগানাৰ যুৱতীৰ মৃতদেহ। যুৱতীগৰাকী IITৰ ছাত্ৰী। 2 বান্ধৱীসহ 2জন যুৱকৰ সৈতে হোটেললৈ আহিছিল এই ছাত্ৰীগৰাকী। পল্টন বজাৰৰ হোটেলত IIT অধ্যয়নৰত ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ। ঐশ্বৰ্য কুলুৰী নামৰ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে। 2 বান্ধৱীসহ 2জন যুৱকৰ সৈতে আহিছিল এই ছাত্ৰীগৰাকী। নিশা প্ৰায় 11:30 দুটাকৈ হোটেলৰ কোঠা বুক কৰিছিল এইকেইজন লোকে আৰু অধিক মাত্ৰা সুৰাপান কৰি হোটেললৈ আহিছিল আটাইকেইগৰাকী। ছাত্ৰীগৰাকীৰ লগত অহা যুৱক 2জন হৈছে ক্ৰমে শ্ৰীনিবাসম পেচাৰু আৰু জাতুথু বামচাহী। 3গৰাকী তেলেংগানাৰ পৰা আহি অধ্যয়ন কৰি আছিল IIT। পল্টন বজাৰৰ চিটি প্লেচ হোটেলত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে। GMCHলৈ লৈ যোৱাৰ সময়তে 1 জানুৱাৰী পুৱা 8:20 মৃত্যু ঘটিছিল ঐশ্বৰ্যৰ আৰু হোটেল কৰ্তৃপক্ষই এম্বুলেন্স যোগে লৈ গৈছিল GMCHলৈ। ঘটনা সন্দৰ্ভত গুৱাহাটী মহানগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, অহা 17 জানুৱাৰীত অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীয়ে 14 জানুৱাৰীৰ পৰা মণিপুৰৰ পৰা অসম হৈ আৰম্ভ কৰিব ভাৰত ন্যায় যাত্ৰা। অহা 17 জানুৱাৰীত ৰাহুল গান্ধী অসমলৈ অহাৰ সম্ভাৱনা আছে। ৰাহুল গান্ধীয়ে অহা 14 জানুৱাৰীৰ পৰা আৰম্ভ কৰিব ভাৰত ন্যায় যাত্ৰা। মণিপুৰৰ ইম্ফলৰ পৰা ভাৰত ন্যায় যাত্ৰা আৰম্ভ কৰিব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। 67 দিনীয়া এই যাত্ৰাই সামৰি ল'ব 14খন ৰাজ্যৰ 85খন জিলাক। 6200 কিলোমিটাৰ দূৰত্ব সামৰি ল'ব এই যাত্ৰাই। উত্তৰ প্ৰদেশ আৰু গুজৰাটত 6 পৰা 7 দিন থকাৰ সম্ভাৱনা কংগ্ৰেছ নেতা ৰাহুল গান্ধী। আৰু এই যাত্ৰাৰ মুখ্য বিষয়বস্তু হ'ব সংবিধান ৰক্ষা কৰা আৰু সমাগত লোকসভা নিৰ্বাচন। লোকসভা নিৰ্বাচনৰ পূৰ্বে বাছেৰে প্ৰতিদিনে 120 কিলোমিটাৰ যাত্ৰা কৰাৰ লক্ষ্য ভাৰত ন্যায় যাত্ৰাৰ জৰিয়তে। পৰৱৰ্তী খবৰ, প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰিছে জাপান। এটা দিনত 155টা ভূমিকম্পৰ পিছত এইবাৰ জাপানত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। 379 জন যাত্ৰী কঢ়িয়াই নিয়া বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। জাপানত 2খন বিমানৰ মুখামুখি সংঘৰ্ষ। 155টা ভূমিকম্পৰ পিছত এইবাৰ ভয়ানক বিমান দুৰ্ঘটনা জাপানত। 379 জন যাত্ৰী আছিল এই বিমানখনত। জাপানৰ ৰাজধানী চহৰ টকিঅ' হানেডা বিমানবন্দৰত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। অৱতৰণৰ সময়তে 2খন বিমানৰ মুখামুখি সংঘৰ্ষ হয় আৰু এই বিমান দুৰ্ঘটনাৰ পিছতেই স্তব্ধ কৰি দিয়া হৈছে বিমানৰ উৰণ সেৱা। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ ভাল খবৰ। যদি আপোনাক চাকৰি লাগে তেন্তে ডকুমেণ্টছ ৰেডি কৰক আৰু 29 জানুৱাৰীত আহক গুৱাহাটীলৈ। চৰকাৰৰ উদ্যোগত আয়োজন কৰা হৈছে বৃহৎ নিযুক্তি মেলাৰ। চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আহিছে। যদি আপোনাক চাকৰি লাগে তেন্তে 29 জানুৱাৰীত আহক গুৱাহাটীলৈ। চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ'ব মেঘা নিযুক্তি মেলা আৰু যিকোনো অৰ্হতা সম্পন্ন নিবনুৱাই লাভ কৰিব নিযুক্তি। 30টাকৈ কোম্পানী অংশ ল'ব এই নিয়োগ মেলাত। নিবনুৱাৰ বাবে থাকিব কেৰিয়াৰ কাউন্সেলিঙৰ ব্যৱস্থাও।
যোগ্যতা থকা হাজাৰ হাজাৰ নিবনুৱাই লাভ কৰিব চাকৰি। নিজৰ প্ৰয়োজনীয় নথিপত্ৰ লৈ অংশ ল'ব পাৰিব এই মেলাত। পৰৱৰ্তী খবৰ, যদি আপোনাৰ বাহনত তেল নাই তেন্তে আজিয়েই ভৰাই লওক, কিয়নো আগন্তুক কেইবাদিনলৈ আপোনালোকে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ নাপাব পাৰে। ট্ৰাক চালকৰ প্ৰতিবাদত দেশত ভয়ংকৰভাৱে নাটনি হৈছে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ। পেট্ৰল পাম্পত লাগিছে দীঘলীয়া শাৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰো নাটনি আৰম্ভ হৈছে দেশত। ট্ৰাক চালকৰ প্ৰতিবাদত স্তব্ধ হৈছে দেশৰ অৰ্থনীতি। আপোনাৰ বাহনত যদি তেল নাই তেন্তে আজিয়েই ভৰাই লওক। দেশজুৰি চালকৰ প্ৰতিবাদত নাটনি হ'ব তেল আৰু খাদ্য সামগ্ৰীৰ, লগতে ৰন্ধন গেছৰো নাটনি হোৱাৰ সম্ভাৱনা আছে। পাঞ্জাৱ, হাৰিয়ানা আৰু হিমাচলত পেট্ৰল, ডিজেলৰ ভয়াৱহ সংকট দেখিবলৈ পোৱা গৈছে আৰু চণ্ডীগড়তো একেই পৰিৱেশ। চণ্ডীগড়ত এতিয়া তেল ক্ৰয়ৰ ক্ষেত্ৰত বান্ধি দিয়া হৈছে সীমা। দুচকীয়া বাহনৰ বাবে সৰ্বাধিক 2 লিটাৰ তেল ক্ৰয় কৰিব পাৰিব এটা দিনত আৰু 4চকীয়া বাহনৰ বাবে সৰ্বাধিক এদিনত 5 লিটাৰহে তেল ক্ৰয় কৰিব পাৰিব। তাতকৈ বেছি তেল বিক্ৰী নকৰে পেট্ৰল পাম্পে। মুম্বাই, নাগপুৰ আদিতো একেই পৰিৱেশ। অসমত বৰ্তমান এই পৰিৱেশ অহা নাই যদিও অসমতো অহা 5 আৰু 6 জানুৱাৰীত ধৰ্মঘট অৰ্থাৎ চকা বন্ধৰ আহ্বান জনোৱা হৈছে। হিট এণ্ড ৰানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বন্ধ ৰাখিব অইল আৰু টেংকাৰৰ চলাচল।